Audio Jungle. Audio Jungle. নিমি শুন না তই কি শুনিব লাগে তহঁতৰ কথা তহঁতবোৰ বন্ধুৰ নামত কলংক কিয় বাৰে বাৰে তাৰ লগত চুকাই থকা মোক সি তোক ভাল পায় ৰে ভাল পায় আইনাত এবাৰ তাৰ ফেচটো চাবলৈ দিবি তাৰপিছত ক'বলৈ দিবি মোক মই কি মোৰ নিচিনা ডক্টৰনি আহিলেও সেইটো ভাল নাপায় কিনো বেয়া ল'ৰা তোৰ যদি ইমানেই পচন্দ লাগিছে তেনেহ'লে তই ভাল পা মোক কিয় কামুৰি আছ আৰে তইচোন জানই মোৰ অলৰেডি BF আছে নথকা হয় কিবা এটা চিন্তা কৰিলো হয় নথকা হৈও তই একো কৰিব নোৱাৰ কাৰণ আজিকালি লুকছ মেটাৰ কৰে গম পালি মই এনেকুৱা এজন ল'ৰাক ভাল পাম বুলি তহঁতে কেনেকৈ ভাবি ললি হ'ব দে তই ভাল নেপাও নাই সি বুজা শুনা ল'ৰা ক'লে নিশ্চয় বুজিব তই হল বুলি তাক তেনেকৈ ক'ব নালাগিছিল তাৰ মনত কিমান দুখ লাগিছে তই জাননি লাগিলে লাগক মোৰ ক'বলৈকে একো নাই আৰে আমিহে জোকাইছিলো তই আমাক কিবা ক'ব পাৰ তাক গাত লগাই লগাই তই যিখিনি ক'লি সেইকাৰণে বেয়া লাগিল হ'ব দে তই মোক জ্ঞান দিব নালাগে মই জানো কাক কেনেকৈ কথা ক'ব লাগে তই এতিয়া যা মোৰ এইটো টপিকক লৈ একো কথা পাতিব নাই ঠিক আছে যাওঁ বাৰু কিন্তু যোৱাৰ আগতে তোক কথা এটা কৈ থৈ যাওঁ ক তই কাক ভাল পাও সেইটো মেটাৰ নকৰে কিন্তু তোক কোনে ভাল পায় বেছিকৈ সেইটো মেটাৰ কৰে গম পালি দেখাত ভাল পাব পাৰ তই কিন্তু মনৰ পৰাও ভাল হ'ব লাগিব কলি নহয় শুনিলো মই এতিয়া যা ঠিক আছে যাওঁ দে দিগন্ত দা ক পলি তই দুখ কৰি নাথাকিবি তাই যিখিনি কথা ক'লে নাই নাই মই দুখ পোৱা নাই ভগৱানে চাগে মোক সেইটো থপৰা নিদিলেই সেইকাৰণে মোক ইমানবোৰ কথা শুনাই থৈ গ'ল হ'ব দে ভুল আমাৰ গাতে তাইক তেনেকৈ আমি জোকাবই নালাগিছিল তহঁতে জোকালি ভালেই হ'ল এটলিষ্ট মই গম পালো যে তাই মোক লাইক নকৰে সেইটো হয় বাৰু হ'ব দে মই সেইটো কথাক ধৰি থকা নাই আৰু সেইটো কথাক লৈ মন বেয়াও কৰি নাথাকিবি নাথাকো দে অ ঠিক আছে মই এতিয়া যাওঁ যা ভগৱান তুমি মোক দেখাত ইমানে বেয়া কৰি দিলানে যে মোক কোনোবাই এনেকৈ ক'ব পাৰিলে ঐ তোৰ আকৌ কি হ'ল তই এনেকৈ কান্দি কাটি আহিছ যে নাই একো মামা হেৰে কচোন একো নহ'লে তই এনেকৈ কান্দি আহ নেকি আৰু তইতো আজিলৈকে এনেকৈ কন্দা নাই কোনোবাই তোক কিবা ক'লে নেকি নাই মা চা তই মোৰ পৰা একো কথা নুলুকাবি মই তোৰ মা তই কষ্টত থাকিলে ময়ো বৰ কষ্ট পাওঁ ঘৰখনত দুজনে মানুহ তই দুখত থাকিলে মই মনাব লাগিব আৰু মই দুখত থাকিলে তই মনাব লাগিব কচোন কি হ'ল মা গাঁওবুঢ়া জীয়েক নিমি কি হ'ল তাইক মই বহুত দিনৰ পৰা ভাল পাই আছিলো কিন্তু কোৱা হোৱা নাছিল পলিহঁতে জানে আজি পলিয়ে চকুৰ সন্মুখতে জোকাই দিলে নহয় তোৰ লগত মা তাৰপিছত তেওঁ মোক বহুত কথা শুনালে মোৰ চেহেৰা বেয়া মোৰ মুখ বেয়া মই বোলে দেখাত বুঢ়াৰ নিচিনা বহুত কথা হয় নেকি তাই সাহস ক'ত পালে মোৰ ল'ৰাটো কেনেকৈ ক'বলৈ কাৰণে তাই দেখাত ধুনীয়া হ'লে কি হ'ব গোটেইজনী চেলেপেটো কেইটা ল'ৰাৰ পৰা টকা খাইছে তাৰো ঠিক নাই তইনো সেইজনীকে ভাল পাব লাগেনে আৰু ছোৱালী বিচাৰি নাপালি সেই গাঁওখনতে ঘূৰি ঘূৰি পালিগে ৰহ মই গাঁওবুঢ়াক লগ পালে ক'ব লাগিব কিহত বেয়া দেখিলে মোৰ ল'ৰাটো বগাই জিগাই ওখৰ পাখৰ মোৰ ল'ৰাটো তেনেকৈ কৈছে নাই মা একো নকবা ভুলটো মোৰ গাতে মই কাকো ক'বই নালাগিছিল ক'লো ভালেই হ'ল তাই মনৰ কথাটো বুজি পালো যে তাইৰ মনত মোৰ প্ৰতি অলপো ফিলিংছ নাই হ'ব হেৰ সেইজনী কাৰণে তই কান্দি থাকিব নালাগে ভালকে কষ্ট কৰি পঢ়া শুনা কৰি চাকৰি এটা লৈ ল চাকৰি পোৱাৰ পিছত ছোৱালীয়ে লাইন লাগি থাকিব মা টকাই সকলো নহয় তই নেজান আজিকালি টকাই সকলো টকা থাকিলে দেখিব ধুনীয়া নালাগে বেয়াটোলে বিয়া যাব সেইকাৰণে কৈছো তই চাকৰি পিছত দৌৰ ছোৱালী কথা বাদ দে তোৰ পিছত ছোৱালী নিজেই দৌৰিব ঠিক আছে মা হাই চুইটি হাই তুমিয়ে বিদ্যুৎ নেকি চিনি পোৱা নাই নেকি নহয় মানে তুমি ফটোতকে ৰিয়েলত বহুত ধুনীয়া সেইকাৰণে চিনিব পৰা নাই তুমিও বহুত ধুনীয়া বাপৰে তোমালোকৰ গাঁওখন ইমান ভিতৰত নহয় মই লোকেশ্যন চাই চাই আহিছো অলপ ভিতৰুৱা কিন্তু ঠাইখিনি কেনেকুৱা লাগিছে ভাল লাগিছে প্লেচটো এইখন তোমাৰ বাইক নেকি মোৰ বাইক দেউতাই গিফ্ট দিছিলে বাৰ্থডেত আচ্ছা ভাল লাগিছেনে বহুত ধুনীয়া লাগিছে এইবাৰ দেউতাই মোক বাৰ্থডেত কাৰ এখন গিফ্ট কৰিম বুলি কৈছে নিদিলে নহব কৈছে যেতিয়া দিবই লাগিব তোমাৰ দেউতা বহুত ধনী ন বহুত ধনী আৰু মই একমাত্ৰ ল'ৰা সেইকাৰণে যি বিচাৰো তাকে দিয়ে আচ্ছা এটা কাম কৰো নেকি কি কাম ইয়াত এনেকৈ লগ কৰি থাকিলে গাঁৱৰ মানুহে কোনোবা দেখিলে কথাটো বৰ বেয়া হ'ব বেলেগ কৰবালৈ যাওঁ নেকি অ'কে ন' প্ৰব্লেম তোমাৰ যদি একো অসুবিধা নহয় তেনেহ'লে যাব পাৰি ঠিক আছে ব'লা তেন্তে ৰবা মই গাড়ীখন ঘূৰাই লওঁ হ'লনে তোমাৰ হ'ল দিয়া ঠিক আছে ব'লা বৰ ভাগৰ লাগিছে দেই বহুত দিনৰ মূৰত এনেকৈ দৌৰিবলৈ আহিছো যে মায়ে কৈছে যেতিয়া এতিয়া থিৰাং কৰি ললো আৰু এতিয়া মই চাকৰি কৰিম দিগন্ত দা পলি তই কলৈ গৈছিলি আকৌ নাই এনেই এইফালে ওলাই গৈছিলো তই উঠনিৰ পৰা এইখিনিতে আছিলি নে নাই জাষ্ট আহিছো কিয় সুধিলি নিমিক এইফালে যোৱা দেখিলো ল'ৰা এজনৰ লগত বাইকত উঠি সেইকাৰণে সুধিলো তোমাক বোলো আকৌ ঠাট্টা দি গুচি গ'ল নেকি নাই দেই
মই হলে দেখা নাই গ'ল যদি ভালেই হ'ল আগতীয়াকৈ। তাই সেই অহংকাৰী কথাবোৰ একেবাৰে শুনিবলৈ মন নোযোৱা হ'ল মোৰ, আৰু এইবোৰ কথা মোৰ গাতো নালাগে। ভালে কৰিছ। হেৰি নহয়, আজি বহুত দিনৰ মূৰত ৰানিং কৰিবলৈ অহা দেখিলো। তাকেই, এতিয়াও বয়স আছে। এতিয়া আৰু ছোৱালীৰ পিছত নদৌৰো, নিজৰ কেৰিয়াৰ পিছত দৌৰো। এইটো কৈছ ধুনীয়া কথা তই। দে হ'ব দে, লাগি থাক, মই যাওঁ। ঠিক আছে যা, ময়ো যাওঁ আৰু। ভাগৰ লাগিলে যে সেইকাৰণে এইখিনিতে ৰৈ দিলো। ঠিক আছে, গৈ থাকিবি। হ'ব দে। মই ভাবিছিলো টকা পইচা থকা ল'ৰা, ৰেষ্টুৰেণ্টত লৈ যাব। এইটোচোন পাৰ্কত আনি বহাই থৈ দিছে। কি হ'ল নিমি, কিবা ভাবি আছা নেকি? নাই নাই, একো ভবা নাই। মই ভাবিছিলো তুমি মোক ৰেষ্টুৰেণ্টত বা ক'ৰবাত লৈ যাবা ভাল ঠাইত। তুমি ইয়াত লৈ আহিছা যে সেইকাৰণে। কিয়, বেয়া নেকি ঠাইখিনি? ভালেই। একচুৱেলি কি জানা, দেউতাক চিনি পোৱা মানুহ বহুত থাকে ন। মই যদি তোমাক ৰেষ্টুৰেণ্টত লৈ বহি থাকোগে তাত, কেনেবাকৈ যদি কোনোবাই দেখে, তেনেহলে কথাটো বৰ বেয়া হ'ব। মোৰ দেউতা বহুত ষ্ট্ৰিক্ট, সেইকাৰণে মই তোমাক ইয়ালৈ লৈ আহিছো। ইয়াতোতো দেখিব পাৰে সকলো ফালৰ পৰা। দেখিব পাৰে হয়, কিন্তু ময়োতো দেখি থাকিম দূৰৰ পৰাই ন, কোন আহিছে কোন গৈছে। চিনাকি মানুহ আহিলে মই উঠি দিম, তাততো মই ঘপককে উঠি যাব নোৱাৰো। তুমি কথাটো বুজিছা নহয়? বুজিছো দিয়া। হ'ব দিয়া, আৰু এদিন এনেকৈ আহিলে আমি ৰুম বুক কৰিম, তাতে টাইম স্পেণ্ড কৰিম আমি। আমাৰ বাহিৰে কোনো নাথাকিব। ঠিক আছে, এতিয়া তুমি মোক থব যাবা নহয়? Why not? Sure. ৰবাচোন হা নিমি, মোৰ ফোন এটা আহিছে। অ'কে। হেল্ল', ক। বাইকখন কলৈ লৈ গলি বে? মোক লাগিছিলে, মায়ে বকি আছে। বজাৰলৈ যাব লাগে, তই অলপ সময় কৰি এতিয়ালৈকে আহি পোৱা নাই। সোনকালে লৈ আন, নহলে মোৰ মায়ে তোকো পিঠি ফালিব, মোকো পিঠি ফালিব। গৈছো ৰ। ইমান কিয়নো অধৈৰ্য হৈছ? পামগে দে, বেছি দূৰ নাই। জল্দি আ। তোৰ কাৰণে মই গালি শুনি থাকিব নোৱাৰো। আজি এজনী ছোৱালীৰ লগত, কালি এজনী ছোৱালীৰ লগত, সদায় সদায় তই বাইকখন লৈ যাও। আনকি তোৰ হাতত তেল ভৰাবলৈ পইচা নাথাকে, সেইটো মই দিব লাগে। হ'ব দে বন্ধুৰ খাতিৰত সেইকণো কৰিব নোৱাৰা নেকি? মই বুলিহে কৰিছো, বেলেগ হোৱা হয় একো নকৰিলে হয়, বন্ধুত্বই শেষ কৰি দিলে হয়। আহ সোনকালে। গৈছো দে ৰ। নিমি, শুনা না, কোৱা। তুমি কাম এটা কৰা, তোমাৰ হাতত পইচা আছে নে? আছে, কিয়? তুমি নহলে টেম্পুতে যোৱাগে, দেউতাৰ ইম্পৰ্টেণ্ট কাম এটা আছে। মই নগলে নহব, দেউতাই ইমিডিয়েটলি মাতিছে, মই যাবই লাগিব। আৰু তোমাক থবলৈ গলে বহুত দেৰি হৈ যাব, ঘূৰি আহোতে ৰাতিও হব পাৰে। তুমি আজিৰ কাৰণে যোৱা। ঠিক আছে, তোমাৰ যদি কিবা প্ৰব্লেম হৈছে, মইতো অকলে যাবই লাগিব। বুজি যে পাইছা? ভাল পোৱাত ইজনে সিজনক বুজিব লাগে, তেতিয়াহে সেইটো সম্পৰ্ক টিকি থাকে। দিয়া হ'ব দিয়া, গৈ থাকিবা দেই। বাই। গৈ পাই ফোন এটা কৰি দিবা। অ'কে। আহিলি মহাশয়? আহিলো দে। একেবাৰে বাইকখন দিছ বুলি ফোন কৰি কৰি মাতি থাকিব লাগে, এয়াহে বন্ধু, বিপদৰ সময়ত কামত নাহে। চৰি এটাত ভাঙিম তোক মই, অটখিনি কৰো তোৰ কাৰণে, কৈ দিব লাগে। তই যে মিছা মিছা কথা ক, মই জানো তই নকও বুলি। তেতিয়াহলে তাতে গম পাবি মই তোৰ আচল বন্ধু হয় নে নহয়। দে চাবি দে। ল। মায়ে ঘৰত নাই নেকি? আছে ভিতৰত। তই ইয়াত বেছি দেৰি নকৰিবি, মায়ে তোৰ মাত শুনিব পালে দিব তোক, খং উঠি আছে। তেতিয়াহলে যাওঁ পাই, দেৰি কৰি নাথাকো। যা। তোৰ মায়েও চাগে বাট চাই আছে, ল'ৰাটো কেতিয়া আহিব বুলি। ঠিক আছে, হ'ব দে। কলৈ গৈছিলি তই? দেউতা, পলিহঁতৰ ঘৰত গৈছিলো। ইমান দেৰি কিয় কৰিব লাগে? সন্ধিয়াই লাগিলে, আৰু কৈতো যাব পাৰ। কিয়, মাকতো কৈ গৈছিলো পলি ঘৰত যাওঁ বুলি, মায়ে নকলে নেকি? মাৰে নিজে চিন্তা কৰি আছে, এতিয়ালৈকে ছোৱালীজনী কিয় অহা নাই বুলি। কি যে হব নহয়, অকণমান সময় নাইকিয়া হলে বিচাৰি কচাৰি হাহাকাৰ কৰে, যেনিবা মই কৰবাত পলাইহে গৈছো। ৰাতি নহওঁতেতো ঘৰ সোমাও ন। পলি ঘৰতে গৈছিলি, অলপ সোনকালেতো আহিব পাৰ। দুজনী ইমানেই কথা পাতিলো, দেৰিয়ে হৈ গল। হ'ব দে, তহঁতৰ কথা কেতিয়াও শেষ নহয়। এতিয়া যা, মাৰে পাকঘৰতে আছে, মাৰক মাত এষাৰ দেগে, নহলে মায়ে আকৌ চিন্তা কৰি থাকিব। হ'ব দে দেউতা। মা, তোৰ পলি ঘৰত যাওঁতে ইমান সময় লাগে নে? দুইজনী কিবা কথা পাতি আছিলো, সেইকাৰণে দেৰি হল। আৰু ইমান চিন্তা কৰি থাকিবলগীয়ানো কি কথা আছে? এইকণহে পলি ঘৰ। জানো, পলি ঘৰ ওচৰতে, কিন্তু সিহঁতৰ ঘৰৰ পৰা অহা জংঘল খিনি যে, সেইখিনি কাৰণে ভয় লাগে। দেউতাক পঠিয়াই দিছিলোৱে। দেউতাক চোতালতে লগাইছো মই, মিছামিছি ভয় কৰি থাকিব নালাগে। আৰু মই ইমান কমজুৰি ছোৱালী নহয় যে মোক কোনোবাই কিবা কৰিব পাৰিব। মই বাঘিনী হয়, বাঘিনী, কোনো একো কৰিব নোৱাৰে। আৰু এইখন গাঁওবুঢ়াৰ ছোৱালী হয় মই, গাঁৱৰ ল'ৰাটো মোক ভয় কৰে। ভাত হলে নেকি? ভাত বহাই দিয়াই নাই, চব্জিখিনি কাটি লওঁ বোলো, তাৰপিছত একেবাৰে ভাত বহাই দিম। দেউতাৰক চাহকণ খুৱাই উঠাইছোহে, তোক দেখা নাছিলো কাৰণে ভাত বনাবলৈ মনেই যোৱা নাই। তোৰহে চিন্তা লাগি আছে। হ'ব দিয়া, এতিয়া আহিলো যেতিয়া বনোৱা সোনকালে, খাই বৈ শুব লাগে। ঠিক আছে, হ'ব দিয়া মা, মই ভৰি হাতখন ধুই লওঁগে। ভৰি হাত ধোৱা সলনি গাটোকে ধুই লগে যা, যিহে গৰম দিছে, গাটো ধুলে অলপ ভাল পাবি। ঠিক আছে তেতিয়াহলে, গাটোকে ধুই লওঁ দিয়া। যা। ছোৱালীজনী কোনে বুজাব? তাই গাঁওবুঢ়া জীয়েক হলে কি হল? তাই ভাবে গাঁওবুঢ়া জীয়েক হলো বুলি তাই কোনো একো কৰিব নোৱাৰে, চবে ভয় কৰে বুলি ভাবে। তেনেকুৱা হোৱা হয়তো একো কথাই নাছিল। তাই জোখতকৈ অলপ বেছিয়ে চঞ্চল, আৰু মানুহজনী পটককৈ খঙে উঠি যায়। সেইটো কথাক লৈ বেছি ভয় লাগে। যাকে তাকে যি টি কৈ দিলে হৈছে আৰু। হেল্ল', কি কৰি আছিলা?
শুই আছো। ইমান দেৰিলৈকে 10টা বাজিলে। কিনো কাম আছে? একোৱেতো কাম নাই। মই এনেও 10টা বজাতে উঠো। উঠা আকৌ। ব্ৰাছ চাছ কৰিলে চাহ তাহ খোৱা। মই চাহ খাই বেয়া পাওঁ। অ' আচ্ছা, বেয়া পালে উঠি 10টা বাজিলে। উঠা আকৌ। অ' তেজ খোৱাটো তোৰ এতিয়ালৈকে উঠিবলৈ হোৱাই নাই নেকি? মোবাইলডাল কাণতে আঠা লগাই ল। দিনৰ দিনটো কথাকে পাতি থাক, একো কাম বন নকৰে ঘৰখনত। ইমান ডাঙৰ ডেকা ল'ৰাটো এই বিচনাখনতে পৰি থাকে। মাক বাপেকে কৰি খুৱাবলগীয়া হৈছে এতিয়া। কোনে বকি আছে ইমান বেয়াকৈ? তোমাক বকিছে নেকি? হেই, কি যে কথা কোৱা নহয়। মোক আকৌ কিয় বকিব? বেলেগক বকি আছে। আমাৰ ঘৰৰ ওচৰতে মোৰ নিচিনা ল'ৰা এটা আছে, ডেকা ল'ৰা, আৰু তাকে বকি আছে। মানে মই যি কৰো সিও সেইটোকে কৰে। মই দেৰিলৈকে শুলে সিও শুৱে, তাকে মাকে বকি আছে। সি ধনী ঘৰৰ ল'ৰা, দেৰিকে শুব পাৰে। তোৰ বাপেৰে লাকচা সাপ নেকি? অ' আচ্ছা, মই বুলি তোমাক বকিছে নেকি? কি যে কথাবোৰ কৈ থকা নহয় তুমি। চৰি। দিয়া হ'ব দিয়া, মই উঠো। হ'ব দিয়া। পিছত কথা পাতি আছো। অ'কে। এই মাজনীও নহয়, কেতিয়াবা ধৰাত পেলাই মাৰিব মোক। ইমান টেটু ফালি চিঞৰি থাকিব পাৰে। অ' উঠিলি মহাশয়, গালি দিয়া কাৰণে উঠি আহিলি, নহ'লে সেই মোবাইলটো কাণতে লাগি থাকিলে হয়। বৰ বেয়া মানুহ দেই আপুনি। কথা পাতি থাকিলে কেলে বকি থাকে কওকচোন? দিনৰ দিনটোতো বকিয়ে থাকে, এই ৰাতিপুৱা সময়ত এনেকে নবকিব। দিনটোৰ কাৰণে বেয়া, জানে নে নাজানে আপুনি? হেৰ এতিয়া ৰাতিপুৱা হৈ থকা নাই, 10টা বাজিলে আহি। যেইটাই নাবাজক, মোৰ কাৰণে এতিয়াও ৰাতিপুৱাই হৈ আছে। তোৰ কাম বন নাইকিয়া মানুহ আৰু। দেখাম এদিন মই কাম কৰি। ছোৱালী বুকত লাগি থাকিলে ক'ত দেখাব পাৰিবি? হ'ব। নিমি কৰবালৈ গৈছিলি? তই মোৰ পিছা কৰি আছ ন? নাই, তোৰ পিছে আকৌ মই কিয় কৰিম? দৌৰিবলৈ আহিছিলো। আচ্ছা, তই কি বুলি ভাবিছ? তোৰ এই থপৰাটো লৈ তই চাকৰি পাবি? তই লুজাৰ হৈ থাক। এইবোৰ চাকৰি সপোন বাদ দে। তই খেতি বাতিতে ধৰ, সেইটোৱে চাজিব তোক। চা নিমি, তোক জাষ্ট মই মাত দিছো, তই মোক যি টি কথা নকবি, মই বেয়া পাওঁ। আৰু তইও এটা কথা শুনি ল, মোকো তই মাত নিদিবি, ময়ো বেয়া পাওঁ। হ'ব দে, নিদিও। আজি ভুলতে মাত দি পালো, বেয়া নাপাবি। ঠিক আছে। বলেন্দা বোলো ঘৰত আছ নে? খুৰা ঘৰত নাই নহয়। কলৈ গ'ল? আইতাৰ গাটো বেয়া, খুৰাই হস্পিটেল লৈ গৈছে। হয় নেকি? বাবু, খুৰা বাইকৰ চাবিটো থৈ গৈছে নেকি? চোৱাগে যোৱাচোন। খুৰাই কাকো বাইকখন দিবলৈ দিয়া নাই। খুৰী আহক ৰ'ব, তেতিয়া খুৰীৰ পৰা খুজি লৈ যাব। খুৰীয়ে ক'ত গৈছেনো? মিটিঙত। আহি পোৱা বহুত দেৰি হ'ব চাগে। তুমি কাম এটা কৰা, চাবিটো দিয়া। তোমাক গালি নিদিয়ে দিয়া। মই খুৰাক ফোন কৰি কৈ দিম গাড়ীখন মই লৈ আহিছো বুলি। সঁচা নহয়? মোক গালি নোখোৱাইতো? তোমাক আকৌ কিয় গালি শুনাম? নোখোৱাও, যোৱা। ঠিক আছে ৰ'ব, মই আনি আছো। মাকক যিহেতু হস্পিটেল লৈ গৈছে, তাতে থাকিব চাগে এইকেইদিন। বাইকখনৰ ইমান এটা প্ৰয়োজনেই নহ'ব। তেল ভৰাই মই তাইক এবাৰ লগ কৰি আহোঁ। আজি তাইৰ লগত ভালকৈ টাইম স্পেণ্ড কৰিব পাৰিম। এইটো ল, ফোন কৰি কৈ দিব কিন্তু। হ'ব দিয়া, কৈ দিম। বাইকখন তাতে আছে, যাওক। ঠিক আছে, হ'ব। বাপৰে বাপ, তুমিচোন মোক লগ কৰিব আহিলে বাইক সলাই লৈ আহা। তোমালোকৰ ঘৰত ইমানেই বাইক আছে নে? আছে। বাইকো আছে, গাড়ীও আছে। কিমান লাগে তোমাক? গাড়ীকে লৈ আহিবা এদিন, নহ'লে গাড়ীতে ভালকৈ কথা পাতিব পাৰিম। ঠিক আছে, আনিব পাৰিম বাৰু। এতিয়া ক'ত যাব পিছে? ৰুম এটা লৈছো নহয়, তালৈকে যাওঁ ব'লা। ঠিক আছে ব'লা। সোনকালে যাব লাগিব আজি মই, দেউতাই নহ'লে গালি দিব। সিদিনা যোৱা সন্ধিয়াই হ'ল। নহ'ব, সিদিনা কিমান সময়নো লগ পালো। মোৰ দেউতাই মাত দিলেই। আজি বাৰু একো কাম বন নাই, সেইকাৰণে তোমাক দিনটো টাইম স্পেণ্ড কৰিবলৈ আহিছো। তুমি আকৌ তেনেকৈ কৈছা, তেনেকৈ ক'লে নহ'ব নহয়। আজি তুমি মোৰ লগত থাকিবই লাগিব। এতিয়া 11টা বাজিছে, 3টা বজাত মোক থৈ আহিলে হ'ল। ঠিক আছে, হ'ব দিয়া, ব'লা এতিয়া। ব'লা। ধন খুৰী, এই খুৰাই আহিছিল নেকি? নাই আহা। তেনেহ'লে বাইকখন কি হ'ল? বাইকখন এই বিদ্যুৎ দাই লৈ গৈছে। কি? খুৰাক ফোন কৰি দিম বুলি কৈছে। তুমি আকৌ তাক বাইকখন কিয় দিব দিলা? মই নিদিওঁ বুলি কৈ আছিলো, জোৰ জবস্তি কৰি লৈ ল'লে। বোলে খুৰাক কৈ দিম ফোন কৰি। সেইটোক বাইক দিয়া মানে হৈছে আৰু এতিয়া। খুৰাই আহি মোৰ পিঠি দুফাল কৰিব। ক'ত বা ঘূৰাই লৈ গৈ তাৰো ঠিক নাই। ইজনীৰ পিছত সিজনী ছোৱালী ভাল পাব, মিছা কথা কয়। ঘৰত লৈ চাল বাকতি মদ খাই তিন টেকেলি। জেউতি। আপুনি আহিলে? দাদাকে বৌকে থৈ আহিছো তাত। তুমি বাৰু গোটত পইচা পালানে নাই? এতিয়া পইচা বহুত দৰকাৰ হ'ব নহয়। পালা যদি মই লৈ যাবলৈ আহিছো পইচাখিনি। সেই নহয়, পইচা নেপালো দিয়ক। জমা পইচা নাই, একেবাৰে সিটো মাহতহে দিম বুলি কৈছে। মোক আকৌ এতিয়াই লাগে, সিটো মাহত লৈ কি কৰিম? কাম এটা কৰো নেকি, এই বাইকখনকে বিক্ৰী কৰি দিওঁ। আৰু একো উপায় নাই, একো বেচিবলৈও নাই। সেইখন বিক্ৰী কৰি দিলে বাৰু অহা যোৱা কম অসুবিধা হ'বনে? মাক যেনে তেনে ভাল কৰি লৈ আহো, তাৰপিছত দুইটাই মিলি আৰু এখন ল'ম আৰু। হয় নেকি? মই বাৰু মানুহ এজনৰ লগত কথাটো পাতি চাইছিলো, সেই তেতিয়াই পাতিছিলো। বাইকখন এবাৰ দেখাই থোৱা আহোকে, দাম দৰ মাৰি থোৱা আহো, কিবা এটা দিয়ে কিজানি এতিয়াই। কিন্তু কি হ'ল আকৌ? বাইকখন ঘৰত নাই নহয়। নাই মানে? কোনে লৈ গ'ল? মই মিটিঙলৈ যাওঁতে বিদ্যুৎ আহিছিল বোলে ঘৰলে, সেই বিদ্যুতে লৈ গ'ল। আমাৰ ইয়াক বোলে ক'লে, খুৰাইক মই ফোন কৰি পেলাই কৈ দিম যা, তই চাবিটো লৈ আনগে। সিও আৰু সৰু ল'ৰা ছোৱালী দি দিলে। এই বিপদৰ সময়ত এজনী মানুহ হস্পিটেলত আছে, সি ছোৱালী লগ কৰিবলৈ টিঘিল ঘিলাই ফুৰিছে। অত দিনৰ পৰা খুজি খুজি মই বাইকখন নিদিলো, আজি সি চান্সতে ডান্স মাৰি দিছে। বাপেকে দিম আজি এশিকা। মানুহ চিনি পোৱা নাই সি। আধা ঘন্টা ধৈৰ্য ধৰিছো, আধা ঘন্টা মূৰত যদি নাহে নহয়, মই নিজে গৈ তাক
চুচৰাই লৈ আহিম। হ'ব দিয়ক, খংটো কমাকচোন, আহিবও পাৰে। কেনেকুৱা লাগিলে মোৰ লগত টাইম স্পেণ্ড কৰি? বহুত ভাল লাগে। এতিয়া যাবানে মোক থবলে? হোৱাই নট, ব'লা। ঐ কুকুৰ, মানুহ নথকাৰ চল লৈ তই মোৰ বাইকখন লৈ আহিলি। ক'ত তই ফোন কৰি দিলি হা মোক? লাজ নালাগে মিছা মিছা কথা ক'বলৈ কাৰণে? কোন হয় আপুনি? আৰু ক'ত সাহস পালে এনেকৈ কথা ক'বলৈ কাৰণে? আচ্ছা, মোৰে বাইক লৈ আহিছে আৰু মোকেই দম দম কথা কয়। সেইজনী মানুহ হস্পিটেলত ময়ো যি অৱস্থাত আছে, আৰু সি মোৰ বাইকখন লৈ পেলাই বেলেগ ছোৱালীক ঘূৰাই নুফুৰিছে। দাদা, মই মানে ফোন কৰিম বুলি ভাবিছিলো, ফোনটো চাৰ্জে নাইকিয়া হ'ল, সেইকাৰণে নকৰিলো। চুপ, একদম চুপ। গাড়ী চাবি দে বুলি কৈছো দে, নহলে কথা দিগদাৰ হ'ব। অত টাইমৰ পৰা মই ঘৰত ৰৈ আছো আহিবি আহিবি বুলি, কিন্তু নাই। ক'ত ক'ত ঘূৰি ফুৰিছ তাৰো ঠিক নাই। লগ পালো কাৰণেহে তোক এতিয়া। এক্সকিউজ মি দাদা, ইয়াত আচলতে হৈ আছে কি? নাই নাই, একো হোৱা নাই। তুমি কাম এটা কৰা, তুমি টেম্পুতে যোৱাগে যোৱা। মই তোমাক থব নোৱাৰিম। তুমি পাগল হৈছা নেকি? এইবোৰ কি হৈ আছে মানে? মই একো ধৰিব পৰা নাই। নাই নাই, এইবোৰ আমাৰ পাৰ্চনেল মেটাৰ। তুমি ইয়াত সোমাব নালাগে। এখেত মোৰ দাদাই হয়। দাদা হ'লে বুলি এনেকৈ কথা ক'ব লাগে নেকি? মৰমতেতো ক'ব পাৰে। হয় নেকি? মইতো দাদা হওঁ। কোন ফালৰ পৰা মইতো দাদা হওঁ? চালা কুকুৰ। ছোৱালী শুন, তই যিটো ল'ৰাক ভাল পাই আছ নহয়, মস্ত এটা মিছলীয়া। তোৰ নিচিনা হাজাৰ হাজাৰ ছোৱালীক বাইকৰ পিছত উঠাই দৌৰাই লৈ ফুৰে, কিন্তু তাৰ আকৌ নিজৰ বাইকে নাই। লোকৰ বাইক খুজি খুজি ছোৱালী নকৰি ফুৰে। আৰু তহঁত ছোৱালীবোৰ যে নহয়, গম পাবই লাগে, যেতিয়া এজন ল'ৰাই বাইক বা গাড়ী সলাই সলাই লৈ আহে, সি ধনী নহয়, এটা ভিষৌ, এটা ফিতাহী। আৰু সেইসকল ল'ৰাহে বেছি ফিতাহী মাৰে যাৰ একোৱেই নাই। যাৰ সকলো থাকে সিহঁতে ইমান ফিতাহী নামাৰে। সেইখিনিয়ে কলো। ঐ চাবি দে, মই যাব লাগে। এমাৰ্জেঞ্চি কেছ আছে মোৰ। লওক। চি বিদ্যুৎ চি, তুমি ইমান মিছলীয়া, ইমান মিছা মিছা কথা ক'ব পাৰা তুমি? তুমি যদি এনেকুৱা বুলি জানা হয়, মই তোমাক কেতিয়াও ভালে নাপালো হয়। তুমি মানে মোৰ টকা পইচাক লৈ ভাল পাইছা? মই তোমাৰ টকা পইচাক লৈ ভাল পোৱা নাছিলো, তোমাৰ লুকছটোক লৈ ভাল পাইছিলো। কিন্তু এতিয়া ফোন কৰো, কাৰণ মই এজন মিছলীয়া মানুহক ভাল পাই থাকিব নোৱাৰো। গুড বাই। মোক আৰু ফোন মেছেজ কৰিবলৈ চেষ্টা নকৰিবা। ধেৎ চালা, মানুহে কয় যে যিমানে মিছা কথা নকওঁ কিয়, এদিন হলেও এদিন ধৰাত পৰিবই। তাইৰ লগত মোৰ এনেকুৱা এটা ফিলিংছ আহিছিল যে তাইক মই সঁচাকৈ ভাল পাই পেলাইছিলো, কিন্তু এতিয়াহে ধৰাত পৰিব লাগে নে? ধেৎ। মিমি ক'ত যাও? বহুত দিনৰ মূৰত ওলাই অহা দেখিলো। ইমান দিন ক'ত সোমাই আছিলিনো? ঘৰতে আছিলো। কি হ'ল, তোৰ মনটো সেমেকা যে? নাই, এনেই। কি হৈছে কচোন? ল'ৰাজনক ভাল পাইছিলো মই। মস্ত মিছলীয়া ওলালো, বৰ মিছা কথা কয়। প্ৰত্যেকটো কথাই মিছা, এটাও সঁচা কথা নকয়। সিদিনা বাইকত উঠি গৈছিলি যে, সেইজন নেকি? সেইজনী। তেনেকুৱাহে হয় নেকি? এতিয়া আছানে ৰিলেশ্যনশ্বিপত, বাদ দিলি? সেইবোৰ জনাৰ পিছত আৰু মই তাৰ লগত থাকিম নে বাৰু? ভালে কৰিলি আঁতৰি আহিলি। কথাটো গম পাইছনে নাই পিছে? কিনো কথা? ইকন দাদাই চাকৰি পালে নহয়। হয় নেকি? এপইণ্টমেণ্ট লেটাৰ আহিলে। কেতিয়া যায় জানো? তই দিগন্ত দাদাক ভাল পোৱা হয় ভাল আছিলে। সুখত খাব পাৰিলি হয়। আৰু মানুহটো বৰ মৰমীয়াল আছিল, তইহে বুজি নাপালি। হ'ব দে, সেইবোৰ কথাই তই পাতিবলৈ মন নাই মোৰ। হ'ব দে, ৰবাচোন। কি হ'ল? কৰবালৈ যোৱা নেকি? আজি যে নিজে মাত দিছা? নাই, এনেই। তুমি মোক এতিয়াও বেয়া পাই আছা নেকি? নাই, তোমাক আকৌ কিয় বেয়া পাম? ভুলটো মোৰ নিজৰ গাতে। এতিয়া আইনাখন চালো, মই গম পালো ভুল মোৰ গাতে। তাৰমানে এতিয়াও তুমি মোক বেয়া পাই আছা? মোক ক্ষমা কৰি দিবা, মোৰ সঁচাকৈ ভুল হৈ গ'ল। মই তোমাক তেনেকৈ ক'ব নালাগিছিল। এতিয়া মই পস্তাই আছো তোমাক তেনেকৈ কৈ। হ'ব দিয়া, বেয়া পাই থকা নাই। তোমাৰ কথা এটা ক'বলৈহে আহিছিলো। কি কথা কোৱা? মানে কি কৰি আছা ইয়াত? তুমি আহিলা? এই গাঁৱৰ ভণ্টিজনীৰ লগত কথা এটা পাতি আছিলো। আচ্ছা, আমাৰ এটা থিয়ৰী আছে। গৈ আছো ৰবা। এয়া কোন? তোমাক কোৱা হোৱাই নাই নহয়, এই মোৰ প্ৰেমিকা গায়ত্ৰী। আমাৰ অতি সোনকালে বিয়া হবলৈ গৈ আছে। আচ্ছা। তুমি কিবা এটা কবলৈ লৈছিলা নহয়? নাই, পাহৰি থাকিলো। হ'ব দিয়া তেতিয়াহলে, মায়ে মাতি আছে, আমি যাওঁ। ঠিক আছে, যোৱা। ব'লা ব'লা। ঠিক আছে, ব'লা। জীৱন কিনো দিলা, দুখত যে দুখ ঢালি দিলা। তই ইয়াত কি কৰি আছ? যা। মোৰ হ'বলগীয়া বোৱাৰী ঘৰত আহি আছে। তই যদি উল্টা চিধা কথা লগাই দিয়া, তেতিয়া কি হ'ব? একো নকওঁ মই। দেখিলো আপোনাৰ বোৱাৰী, বহুত ধুনীয়া। ধুনীয়াটো হ'বই ন, মোৰ ল'ৰাই পচন্দ কৰিছে। তইতো মোৰ ল'ৰাক নাকচ কৰি দিছিলি, এতিয়া কি বিচাৰি আহিছ? নাই, একো বিচাৰি অহা নাই। বহুত দিন একোলৈ অহা নাছিলে যে, সেইকাৰণে আহিছিলে। বাটতে লগ পালে দিগন্ত দাক, সেইকাৰণে কথা দুখৰমান পাতিছিলো। ভুল নুবুজিব। হ'ব দে, এতিয়া পাতিলি নহয়, এতিয়া যা। মিছাতে এইডোখৰত থাকিব নালাগে, আকৌ কোনোবাই দেখিব লাগিলে কিবাহে হ'ব। নাই, মই কাকো একো নকওঁ। আহিছো দিয়ক। যা। সি এতিয়া আহিছে, তেতিয়া মোৰ ল'ৰাটো ঘূৰাইকে নাচায়। মস্ত চালাক।
তোৰ চালাকামি নচলিব ইয়াত। মই যেতিয়ালৈকে আছো মোৰ ল'ৰাটো ছেফটি থাকিব।